ৰাজধানী চহৰ গুৱাহাটী মহানগৰীয়ে নহয় সমগ্ৰ অসম কঁপাই যোৱা ঘটনা ঘটিছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ফটাশিল থানাৰ অধীনত থকা গণেশ নগৰৰ চম্পক নগৰত আৰু চম্পক নগৰৰ চেমৰাই মন্দিৰৰ সমীপত থকা মোৰ পিছফালে থকা স্নেহাশ্ৰয় নামৰ এই যি দ্বিতীয় মহলাৰ অট্টালিকাটো দেখুৱাইছে সতীৰ্থই এইগৰাকী হৈছে অনিল ডেকা আৰু তেখেতৰ পত্নী কৰবী ডেকা আৰু সন্তানে হেতি তেখেতসকলে থাকিছিলে কালিৰ দিনটোত অনিল ডেকা আৰু যিগৰাকী তেখেতৰ কন্যা আছিলে তেখেতে ইউকেত পঢ়ে উচ্চ শিক্ষা অধ্যয়নৰ বাবে আজি দুপৰীয়া 1 বজাত ৰাওনা হোৱা কথা আছিলে সেয়েহে তেখেতসকলে কালিয়ে দিল্লীত গৈ বাহৰ পাতিছিলে আজি 1 বজাত দিল্লীৰ পৰা ইউকে অভিমুখে তেখেতসকলৰ বিশেষ বিমান আছিলে কালি নিশাৰ ভাগত যি চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল যি ডকাইতি ঘটনা সংঘটিত হ'ল সেই ঘটনা কিন্তু সমগ্ৰ অসম এক প্ৰকাৰ কঁপাই যোৱা ঘটনা কাৰণ তেতিয়া ঠিক ফুট গধূলি বুলি ক'ব পাৰি 9 বাজিছিলে আৰু 9 মিনিটত এই দুৱাৰখনেৰে প্ৰৱেশ কৰিছিলে 4 ডকাইত নিৰ্বিঘ্নে 4 ডকাইত প্ৰৱেশ কৰিছিলে সুইপ বাহন লৈ আহিছিলে আৰু এই ডকাইত কেইটাই মুখত তেখেতসকলে মাস্ক পৰিধান কৰি আহিছিলে মূৰত টুপি পিন্ধি আহিছিলে হাতত গ্লোভছ পিন্ধি আহিছিলে যাতে কোনো কাৰণতে ক্লু ৰাখিব বিচৰা নাছিলে কিন্তু তেখেতসকলৰ বাবে দুৰ্ভাগ্য এই সমীপত থকা সিসি কেমেৰা সৈতে জুম কৰি দেখুৱাইছে এই সিসি কেমেৰাত তেখেতসকলে প্ৰৱেশ কৰাৰ দৃশ্যসমূহ আবদ্ধ হৈছিলে প্ৰৱেশ কৰাৰ পূৰ্বে 2 মিনিট সময় তেখেতসকলে বাহিৰ ভাগত টহল দিছিলে অৰ্থাৎ কেনেদৰে প্ৰৱেশ কৰি এই গোটেই ঘটনাখিনি কৰিব পাৰি হেয়া তেখেতসকলে তদাৰক কৰিছিলে অনিল ডেকা হৈছে পেছাত এগৰাকী প্ৰেছৰ ব্যৱসায়ী প্ৰিণ্টিং প্ৰেছ আছে তেখেতৰ এইসমূহ বাহন তেখেত এটা যথেষ্ট আধ্যবন্ত লোক তেখেতৰ ছাত্ৰীবাৰীত প্ৰেছ আছে প্ৰিণ্টিং প্ৰেছ আছে অন্যান্য স্থানত গুৱাহাটীৰ কেইবাটাও স্থানত আছে MG হেক্টৰৰ বাহন আছে ফৰ্চুনাৰ বাহন আছে তেখেতৰ এনেদৰে প্ৰৱেশ কৰিছিলে প্ৰৱেশ কৰাৰ সময়ত দৃশ্য সিসি কেমেৰাত বন্দী হৈছিলে মাত্ৰ 12 ছেকেণ্ডৰ ভিতৰতে এইখিনি প্ৰৱেশ কৰিছিলে প্ৰৱেশ কৰি তেখেতসকলে ওপৰলৈকে গৈছিলে কালি দিনটোত ঘৰত আছিলে একমাত্ৰ তেখেতৰ পত্নীগৰাকী আৰু যিগৰাকী চালক তেওঁ হৈছে মনোজ দাস আৰু পত্নী কৰবী ডেকা বাসগৃহত আছিলে বাসগৃহত থাকি এনেদৰে প্ৰৱেশ কৰিছিলে তেখেতসকলে যিহেতু 9:05 হৈছিলে তেতিয়া গেটখন লগোৱা নাছিলে গেটখন নলগোৱাৰ মূল কাৰণটো কৈ দিছোঁ মনোজে খাদ্য আনিব গৈছিলে অৰ্থাৎ যিগৰাকী মনোজ চালক আছে চালকগৰাকীয়ে কুকুৰ আছে কুকুৰসমূহক খাদ্য দিয়াৰ বাবে 9:05 খানা বনাইছিলে ৰেডি কৰিছিলে খানা নিবৰ বাবে তেওঁ ওপৰত আহিছিলে তাৰে পিছে এই যি 4জনীয়া ডকাইতৰ দল বা দুৰ্বৃত্ত দল প্ৰৱেশ কৰিছিলে এই স্থানত প্ৰৱেশ কৰি কলিং বেল বজাইছিলে কলিং বেল বজোৱাৰ পিছতে ভিতৰ ভাগত ৰান্ধনীশালত থকা পত্নীগৰাকী আহিছিলে আৰু আহি কৰবী ডেকাই আহি খুলি দিয়াৰ লগে লগে তেখেতক উপযোগী আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰাৰ সময়ৰ দৃশ্য এই যিটো সিসি কেমেৰা সতীৰ্থই দেখুৱাইছে ইয়াতে বন্দী হৈছিলে এই যেতিয়া আক্ৰমণ কৰি তেখেতসকলে দেখিলে যে সিসি কেমেৰা আছে লগে লগে এই স্থানৰ পৰা তেখেতক প্ৰৱেশ কৰি সোঁফালৰ যিটো ৰুম আছে সেই ৰুমলৈকে লৈ গ'ল আৰু তাত আক্ৰমণ কৰা আৰম্ভ কৰিলে মনোযোগ এই স্থানত পেলাই দি ঠেলা গটা খচা আৰম্ভ কৰিলে আৰু আৰম্ভ কৰি এই স্থানত মনোযোগ আৰু পত্নীগৰাকী কিছু সময় আক্ৰমণ কৰিলে মনোযোগ তেখেতসকলে চালক বুলি নাভাবি তেখেতৰ সন্তান বুলি ভাবিলে উপযোগী আক্ৰমণ কৰি গ'ল যিমানে উপযোগী আক্ৰমণ বাঢ়ি গ'ল তেতিয়া সকলো সা সম্পত্তি দিয়া আৰম্ভ কৰিলে যিহেতু যথেষ্ট তেখেত ধনী ঘৰৰ লোক আছিলে অনিল ডেকা আৰু পত্নীগৰাকী তেখেতসকলে সকলো সা সামগ্ৰী এই যে 4জনীয়া ডকাইতৰ গেং আহিলে তেখেতসকলৰ হাতত অৰ্পণ কৰিলে প্ৰথম পৰ্যায়ত 500 টকীয়া বান্দুল দিলে ব্যৱসায় কৰা সূত্ৰে তেখেতসকলৰ ভাগে টকা আছিলে 200 টকীয়াৰ গাঁঠ আছিলে 100 টকীয়াৰ গাঁঠ আছিলে 50 টকীয়াৰ গাঁঠ আছিলে সকলো গাঁঠসমূহ তেখেতসকলে এই ডকাইতৰ দলটোক তেখেতসকলে অৰ্পণ কৰিলে কিন্তু ডকাইতৰ দলটোৰ যদি কথা উল্লেখ কৰোঁ এই ডকাইতৰ দলটোৱে প্ৰতিটো ঘৰতে এনেধৰণে অভিযান কৰিছে এক প্ৰকাৰ মিছন কমপ্লিট কৰি নিৰ্বিঘ্নে ওলাই গৈছে 40 মিনিট সময় তেখেতসকলে এই মিছন কমপ্লিট কৰিছে এই যি বক্স আছে দয়াৰ আছে সকলো তেখেতসকলে উল্টা পুল্টা কৰিছে সকলো সা সামগ্ৰী লৈ গৈছে তাতোকৈ ডাঙৰ কথা যে অন্তত শেষত তেখেতসকলৰ যিসমূহ সা সম্পত্তি লুটা হোৱাৰ পিছত হাতত পিন্ধি থকা আঙুঠি আৰু খাৰু তেখেতসকলে সেয়াও এৰি নগ'লে সেয়াও তেখেতসকলে লৈ গ'ল পত্নীগৰাকী যিগৰাকী অনিল ডেকাৰ পত্নী আছে তেখেতৰ নাম কৰবী ডেকা তেখেতৰ পৰা সেইসমূহ সা সম্পত্তি তেখেতে লুট কৰাৰ বাবে যথেষ্ট চেষ্টা কৰিলে আঙুঠি কাটি নিবৰ বাবে চেষ্টা কৰিলে কিন্তু আঙুঠি কাটি নিদিলে আৰু ঠিক একেদৰে এই প্ৰৱেশ কৰিয়ে এই যিটো ৱাইফাইৰ ৱাৰ দেখুৱাইছোঁ এই মুহূৰ্তত ৱাইফাই ৱাৰডাল কাটি থৈ গৈছে কাৰণ যাতে সংযোগ বিচ্ছিন্ন হৈ থাকে কাৰণ সংযোগ থাকিলে হয়তো তেখেতসকলে ফোন কৰিব পাৰিব ভিডিঅ' কৰিব পাৰিব কিন্তু সেইসমূহ নকৰাৰ বাবে এনেদৰে সংযোগ বিচ্ছিন্ন কৰি ৱাইফাইৰ এই এয়াৰটেলৰ এক্সট্ৰিম বক্সটো তেখেতসকলে ভাঙা চিঙা কৰি থৈ গ'ল বা কাটি থৈ গ'ল তাৰে পিছত এইটো এটা কোঠালিৰ ভিতৰত সিসি কেমেৰা নাথাকে বেডৰুমত আমি জানো তাৰ বাবে তেখেতসকলে ইয়াতে প্ৰৱেশ কৰি মনোযোগ পুনৰ আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰি এইসমূহ যি তেখেতসকলৰ আলমিৰা আছিলে আলমিৰা ভাঙিছে বা আলমিৰাৰ পৰা সকলো সা সম্পত্তি পত্নীৰ জৰিয়তে সকলো উলিয়াই লৈ গৈছে য'ত ভাগে 500 টকীয়া আছিলে 200 টকীয়া আছিলে 100 টকীয়া আছিলে সকলো লৈ যোৱা দেখিবলৈ পোৱা গ'ল ঠিক একেদৰে এই গোটেই ঘটনা সংঘটিত হৈছে ফটাশিল থানাৰ অধীনত অকল গুৱাহাটী মহানগৰীয়ে নহয় সমগ্ৰ অসম জোকাৰি যোৱা এটা ঘটনা এই ঘটনাৰ পিছতো কিন্তু আৰক্ষী প্ৰশাসন এই মুহূৰ্তলৈকে নীৰৱ হৈ থকা দেখিবলৈ পোৱা গৈছে কাৰণ এতিয়া সময় প্ৰায় 10 বাজি গ'ল বা 10 বাজি উকলিছে তাৰ পিছতো আৰক্ষী প্ৰশাসনৰ যি ধৰণৰ উপস্থিতি হ'ব লাগিছিলে ফৰেনচিকৰ দল আহিব লাগিছিলে ডগ স্কোৱাড আহিব লাগিছিলে সেয়া কিন্তু দেখিব পোৱা নগ'ল কিছুদিন পূৰ্বে চিপি গৰাকী সংবাদ সম্বোধন কৰিছিলে যে বাহিৰৰ পৰা অহা
দল ইয়াতে সক্ৰিয় হৈছে। এতিয়া স্থানীয় লোকসকলে সেই খবৰ পাতি লৈছে আৰু ঠিক একেদৰে এই যিটো মূল বেডৰুম, এই বেডৰুমৰ দৃশ্যাংশসমূহ অতি থৈ দেখুৱাইছে আৰু বেডৰুমৰ ভিতৰত থকা আন এটা দয়াৰ এই মুহূৰ্তত দেখুৱাইছোঁ যে ইয়াৰে সকলোখিনি আলমিৰাৰ আচবাব সকলো খুলি সকলো সা সম্পত্তি লুটপাট কৰিছে। ইয়াতে হয়তো সোণ ৰূপৰ অলংকাৰ আছিলে, গহনা আছিলে, এই সকলো লৈ গৈছে। ইয়াতে ফাইল আছিলে, দেখুৱাইছোঁ যে ইয়াতে নথি পত্ৰ আছিলে, সেই নথি পত্ৰসমূহৰ কিছু তেখেতসকলে লাৰচাৰ কৰিছে, কিন্তু নথি পত্ৰ নিনি তেখেতসকলৰ টাৰ্গেটে আছিলে যে সোণৰূপ আৰু নগদ ধন। চাৰিজনীয়া যি দুৰ্বৃত্তৰ দল আহিছিলে, সেই দুৰ্বৃত্ত দলে ইয়াৰ পৰা কিছু চাবি নিয়াৰ কথাও পত্নীগৰাকী কিছু সময় পূৰ্বে যেতিয়া আমাক মন্তব্য কৰিছে সেই কথা উল্লেখ কৰিছিলে। বেডৰুমত হেঁচি ধৰিছিলে। তেখেতসকলৰ এটা তিনিজনীয়া পৰিয়াল, এই তিনিজনীয়া পৰিয়ালৰ কালিৰ দিনটোত তেখেতৰ স্বামী অনিল ডেকা আৰু জীয়াৰীগৰাকী নাছিলে, কাৰণ আজি জীয়াৰীগৰাকী UK অভিমুখে 1 বজাত ৰাওনা হ'ব আৰু ৰাওনা হোৱাৰ কথা হয়তো তেখেতসকলে খবৰ পাইছিলে, কাৰণ 9 বজাৰ লগে লগে প্ৰৱেশ কৰিছিলে এই প্ৰফেশ্যনেল ডকাইত চাৰিয়ে। পূৰ্বে গুৱাহাটী মহানগৰীত আমি ডকাইতি হোৱা খবৰ লাভ কৰিছোঁ যে ফুট গধূলিতে বা সন্ধিয়া 9 বজাতে এনেধৰণে প্ৰৱেশ নকৰে। তাৰ বিপৰীতে এইবাৰ ফুট গধূলি বুলি ক'ব পাৰি 9 বজাৰ লগে লগে প্ৰৱেশ কৰি বিনা দ্বিধাই এফালৰ পৰা অত্যাচাৰ কৰি গ'ল, আক্ৰমণ কৰি গ'ল। শেষত তেখেতে হাতত পিন্ধি থকা সোণৰ আঙুঠি, হাতৰ খাৰু খুলি নিবৰ বাবে কুণ্ঠাবোধ নকৰিলে, সেয়া বিনা দ্বিধাই দি দিলে। আৰু তাৰপিছত আৰু এটা কথা ক'ব লাগিব, উল্লেখ কৰিব লাগিব, মহিলাগৰাকীয়ে যেতিয়া এই প্ৰৱেশ পথত প্ৰৱেশ কৰোঁতে হেঁচা মাৰি ধৰিছিলে তেতিয়াই সা সামগ্ৰীসমূহ দিয়া আৰম্ভ কৰিছিলে, কাৰণ জীৱনতকৈতো কোনো কাৰণতে অন্য বস্তু ডাঙৰ নহয়। সেয়েহে জীৱনৰ প্ৰাণ ৰক্ষাৰ বাবে সকলো সা সম্পত্তি দিছে। লগতে মহিলা মানুহ বুলি ক'লে আমি জানো লুকাই চুৰকৈ হওক বা চুকে কোণে 2 পইচা ৰাখে। যোৱাৰ সময়ত যি ডকাইতৰ গেং আহিছিলে চাৰিজনীয়া, সেই চাৰিজনীয়া গেঙক উল্লেখ কৰিছে যে যি লাগে লৈ যা, মোৰ এটা মানি বেগ আছে, সেই কোণাত সেই বেগটোত 500 টকা আছে, সেই 500 টকাটো লৈ যা, য'ত যি আছে সকলো বিনা দ্বিধাই দি দিলে, কাৰণ নিজৰ জীৱন বচাবৰ বাবে। এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে এই মোৰ পিছফালে যিখন গেট আছে, এই গেটখনেৰে প্ৰৱেশ কৰিছিলে চাৰিজনীয়া ডকাইতৰ দল। 9:11 প্ৰৱেশ কৰিছিলে এই চাৰিজনীয়া ডকাইতৰ দল। মুখত তেখেতসকলে মুখমণ্ডলত অৱয়ব পিন্ধিছিলে যাতে কোনো কাৰণতে চিনি নাপায়, মূৰত টুপি পিন্ধিছিলে, ঠিক একেদৰে হাতত গ্লভছ পিন্ধিছিলে, কোনো কাৰণতে যাতে স্নিফাৰ ডগে আহক বা অন্যান্য যিসমূহ আজি ফৰেঞ্চিকৰ দলে আহক যাতে সেইসমূহ কেটচ কৰিব নোৱাৰে বা ধৰিব নোৱাৰে, সেই ব্যৱস্থা তেখেতসকলে কৰি লৈছিলে। তাৰ পৰা অনুমান কৰিব পাৰি যে ফুল্লি প্ৰফেশ্যনেলি আহিছিলে। 9 বাজি যেতিয়া প্ৰৱেশ কৰিছিলে প্ৰায় 40 মিনিট ভিতৰত লুটপাট কৰিছিলে। এতিয়া আহিছোঁ যে আন এটা কথালৈকে, প্ৰৱেশ কৰাৰ সময়তে এই গেটখন তেখেতসকলৰ অন্যদিনা বন্ধ থাকে। কালি যিহেতু 9 বাজিছিলে, চৌহদত কুকুৰ আছে অতি দেখুৱাইছে। এই কুকুৰৰ বাবে মনোজে ওপৰৰ পৰা খাদ্য আনিব গৈছিলে। পিছফালৰ ৰুমটোত মনোজ থাকে, চালকগৰাকী। মনোজৰ ঘৰ ওদালগুৰিত। 2.5 বছৰ ধৰি মনোজে এই স্থানত বা এই বাসগৃহটোত তেখেতে কৰ্মৰত হৈ আছে। কালিৰ দিনটোত মনোজে ওপৰলৈকে কুকুৰৰ ভাত আনিব গৈছিলে। যোৱা সময়ছোৱাতে লগে লগে এই গেটেৰে চাৰি ডকাইতে প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰি ভিতৰ ভাগত গৈ কলিং বেল বজাই প্ৰৱেশ কৰি এক প্ৰকাৰ অতৰ্কিতে আক্ৰমণ কৰিলে। CC কেমেৰা দেখি বেডৰুমলৈকে লৈ গ'ল আৰু বেডৰুমত তেখেতসকলক আক্ৰমণ কৰিলে, সকলো সা সম্পত্তি দিলে। যোৱাৰ সময়ছোৱাত হাতৰ পৰা আঙুলি যেতিয়া কাটি উলিয়াব বিচাৰিলে, তেতিয়া কিন্তু আঙুলি কাটিব নিদি তেখেতে ক'লে যে মই চাৰ্ফ আৰু চেম্পু ঘঁহি দিছে, চেম্পু ঘঁহি আঙুঠি খুলি দিছে, হাতত খাৰু আছিলে সেই খাৰু খুলি দিছে আৰু মনোজক এনেকৈ আক্ৰমণ কৰিলে যে মনোজৰ বমি হৈ গ'ল। অৰ্থাৎ তাৰে পৰা চিন্তা কৰক যে মনোজ চেন্সলেছৰ নিচিনা হৈ গ'ল। নিশা ইয়াতে ফটাশিল আৰক্ষী থানাৰ লোক আহি উপস্থিত হ'ল, কিন্তু এই মুহূৰ্তলৈকে আজি দিনৰ ভাগত ফটাশিল আৰক্ষী থানাৰ যি ধৰণৰ ভূমিকা হ'ব লাগিছিলে, ফৰেঞ্চিকৰ দল আহিব লাগিছিলে, সেইসমূহ কিন্তু দেখিবলৈ পোৱা নগ'ল। ডগ আহিব লাগিছিলে, স্নিফাৰ ডগ, সেয়া কিন্তু নাহিলে, অৰ্থাৎ কোনো ধৰণৰ ক্লু লোৱা নাই। এইখিনি মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে অসম আৰক্ষীলৈকে, মহানগৰ স্মাৰ্ট আৰক্ষীলৈকে, ফটাশিল আৰক্ষী থানালৈকে 4টা ক্লু দিব বিচাৰিছোঁ। প্ৰথমটো ক্লু, আমাৰ ওচৰত CC কেমেৰাৰ বন্দী দৃশ্য আছে, প্ৰৱেশ কেনেকৈ কৰিছিলে, 4জনীয়া আছিলে দলটোত, সেয়াও আমি জনাই দিছোঁ। দেখাত 4জনীয়া আছিলে, বাহিৰৰ হয়তো কোনোবা এজন খবৰ দিয়াকৈ থাকিব পাৰে। 4জনীয়া আছিলে দলটো, তেখেতসকলে নিৰ্বিঘ্নে প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰাৰ পিছৰে পৰা অসমীয়া নহয়, তেখেতৰ স্বত্বাধিকাৰী কোৱা অনুযায়ী বা মনোজে কোৱা অনুযায়ী যে ভাঙা অসমীয়া কোৱা নাই, পিয়'ৰ হিন্দী কৈছে আৰু সেই হিন্দীৰ পৰা অনুমান কৰিছে পিয়'ৰ হিন্দী ভাষী, নহ'লে নাগা লোক হ'ব পাৰে বা খাচী লোক হ'ব পাৰে, সেইটো এটা ক্লু পোৱা গৈছে। আৰু তৃতীয় তথা ডাঙৰ যিটো ক্লু, সেয়া হৈছে মনোজ দাস, যিগৰাকী চালক আছিলে, চালকৰ মোবাইল ফোনটো তেখেতসকলে লৈ গৈছে। ঠিক একেদৰে গৰাকী কৰবী ডেকাৰ মোবাইল ফোনটো লৈ গৈছে। এই মোবাইল ফোন দুটা ট্ৰেছ কৰিলে বা মোবাইল নাম্বাৰ এটা ট্ৰেক কৰিলে সকলো তথ্য পোৱা যাব বা ওচৰ অঞ্চলত থকা যিসমূহ অন্য CC কেমেৰা আছে, CC কেমেৰাৰ দৃশ্যাংশ সংগ্ৰহ কৰিলে সকলো তথ্য লাভ কৰা যাব। ঠিক একেদৰে উল্লেখ কৰিলোঁ যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ফটাশিল থানাৰ অধীনত থকা গণেশপাৰা চম্পকনগৰত হোৱা এই ভয়ংকৰ ঘটনাৰ বিৱৰণ দিলোঁ, কাৰণ এই গোটেই ঘটনা সংঘটিত হ'ল কালি নিশা 9:10 পৰা প্ৰায় 10 বজালৈকে। 40 মিনিটৰ ভিতৰতে অতৰ্কিতে অভিযান চলালে, গলত চুৰি লগাই দিলে, মূৰত পিষ্টল লগাই দিলে। ৰাজধানী চহৰে সমগ্ৰ অসম কঁপাই যোৱা ঘটনা, কাৰণ গলত চুৰি লগাই দিছে, মূৰত পিষ্টল লগাই দিছে। আপুনি কল্পনা কৰক যে আপুনি যদি ঘৰত অকলে থাকে, এগৰাকী মহিলা হয়, অকলশৰীয়া মহিলাগৰাকী থকা সময়ছোৱাত যদি কোনোবাই আহি গলত ডিঙিত যদি আপোনাৰ ডেগাৰ লগাই দিয়ে,
চুৰি লগাই দিয়ে, পিষ্টল লগাই দিয়ে, আপোনাৰ কি ধৰণৰ এটা অৱস্থা। তাৰে পিছতো এইগৰাকী মহিলাই সাহসীভাৱে তেখেতে যুঁজ দি তেখেতে একপ্ৰকাৰ সকলো সা সম্পত্তি দি নিজৰ জীৱন ৰক্ষা কৰিলে। মনোজক প্ৰথম পৰ্যায়ত তেখেতৰ সন্তান বুলি ভাবিছিলে। মনোজৰ ঘৰ ওদালগুৰিত, 24 বছৰীয়া বয়সীয়া এজন যুৱক, তেখেতক সন্তান বুলি হ'ব পাৰে। বেছিকৈ মাৰপিট কৰিলে, শেষত ক'লে যে সেয়া চালকহে আছিলে। আৰু যেতিয়া ওলাই যোৱাৰ সময়ত মনোজৰ কিছু চেঞ্জ ঘূৰি আহিলে আৰু অহাৰ পিছত চিঞৰ বাখৰ কৰিব ধৰিলে। চিঞৰ বাখৰ কৰা সময়ছোৱাত পুনৰ মনোজক আক্ৰমণ কৰি যিটো বেডৰুম আছিলে, বেডৰুমত থকা বাথৰুমৰ কোঠালিত পুনৰ আবদ্ধ কৰি দিলে। আবদ্ধ কৰি দি তেখেতসকলে দুয়োটা মোবাইল ফোন, নগদ ধন, সোণৰ অলংকাৰ সকলো লুটি লৈ গ'ল। এক প্ৰকাৰ ৰাজধানী চহৰে নহয় সমগ্ৰ অসম জোকাৰি যোৱা ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে স্মাৰ্ট আৰক্ষী কোনোবাখিনিত ব্যৰ্থ। কাৰণ এতিয়া সময় 10 বাজি উকলি গ'ল। এতিয়ালৈকে আৰক্ষী প্ৰশাসনৰ আজিৰ দিনৰ ভাগত যি ধৰণৰ টহল দিব লাগিছিলে, তৎপৰতা দেখুৱাব লাগিছিলে, সেয়া দেখিব পোৱা নগ'ল। অনিল ডেকা তেখেতৰ নিজৰ যিগৰাকী স্বত্বাধিকাৰী, তেখেতে নিজৰ সন্তানগৰাকীক থ'বৰ বাবে আজি ইউকেলৈকে তেখেতৰ সন্তানগৰাকী ৰাওনা হ'ব উচ্চ শিক্ষাৰ বাবে। 1 বজাত তেখেতৰ ফ্লাইট আছিলে। কালিয়ে তেখেতসকলে দিল্লীত গৈ বাহৰ পাতিছিলে। তেখেতে 1 বজাৰ পিছত যেতিয়া জীয়াৰীগৰাকী ইউকে অভিমুখে ৰাওনা হ'ব, তাৰে পিছতে তেখেতে গুৱাহাটী মহানগৰীলৈকে আহিব। ফটাশিল আৰক্ষী থানাই হওক বা স্মাৰ্ট আৰক্ষীয়ে এতিয়া এই 4 ডকাইতক কেতিয়ালৈকে কৰায়ত্ব কৰে, সেয়া হ'ব এই মুহূৰ্তত ডাঙৰ প্ৰত্যাহ্বান বা ডাঙৰ লক্ষ্য। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।